নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ দীপক চন্দ্ৰ ইউটিউব চেনেলটিলৈ। আৰু এইটো ভিডিঅ'ৰ যোগেদি মই কথা পাতিম শিলিখাৰ ঔষধি গুণৰ উপকাৰিতা সম্পৰ্কে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফলৰ ভিতৰত শিলিখা সৰ্বশ্ৰেষ্ঠ আৰু মানুহে ভোগা বহুবিধ বেমাৰী হৰণ কৰিব পাৰে বাবে ইয়াৰ অন্য এটা নাম হৰিতকী। হৰিতকী বা শিলিখাক হিন্দীত হাৰাত বুলি কোৱা হয়। হৰিতকী হিমালয়ৰ নামনিত প্ৰচুৰ পৰিমাণে পোৱা যায়। পশ্চিম বংগত ইয়াৰ খেতি কৰা হয়। সুশ্ৰুত আৰু চৰক সংহিতাত উল্লেখ থকা মতে শিলিখা বা হাৰাত 7 প্ৰকাৰৰ। বৰ্তমান ইয়াৰ 3 বিধৰহে ঔষধি কাৰণত প্ৰয়োজন অধিক হোৱা দেখা যায়। শিলিখাৰ ৰাসায়নিক সংযোজন। শিলিখা ফলটোত শতকৰা 24 পৰা 32% টেনিন থাকে। টেনিনত থকা অতি দৰকাৰী ছডিয়ামবোৰ হৈছে চেবুলোজিক এচিড, চেবুলোনিক এচিড আৰু কৰিলজিন। ইয়াৰ উপৰি শিলিখাত 18 বিধ এমিনো এচিড আৰু কম পৰিমাণে ফছফৰাছ, চুচিনিক, কুইনাইন আৰু চিকিমিক এচিড আছে। শিলিখা পকিলে টেনিনৰ পৰিমাণ কমি যায় আৰু টক্সিনৰ পৰিমাণ বাঢ়ি যায়। শিলিখা ত্ৰিদোষনাশক আৰু কম পৰিমাণে সোৱাদ লগা। ই পিত্ত আৰু কাহনাশক। শিলিখাত থকা লনৰ বাবে পিত্ত বেমাৰৰ বা গেষ্ট্ৰিকৰ সমস্যা দূৰ কৰে। শিলিখাই হজম শক্তি বঢ়ায় আৰু চকুৰ বাবে হিতকৰ। এই ফল ব্ৰংকিয়েল হাঁপানিৰ মহৌষধ স্বৰূপ। শিলিখাৰ ঔষধীয় গুণবোৰ। হজমী শক্তি। শিলিখাই হজমী শক্তি বঢ়ায় আৰু বমি হোৱা ৰোগ দূৰ কৰে। 10 গ্ৰাম শিলিখাৰ গুড়িত সম পৰিমাণে চেনি মিহলাই ভাত খোৱাৰ পিছত দিনত এবাৰ আৰু ৰাতি ভাত খোৱাৰ পিছত এবাৰকৈ কিছুদিন খালে হজমী শক্তি বাঢ়ে। বমি হ'লে শিলিখাৰ গুড়ি 2 চামুচত 1 চামুচ মৌ জল মিহলাই দিনটোত 2 বাৰ খালেই বমি বন্ধ হয়। প্ৰস্ৰাৱৰ জ্বলা-পোৰা। প্ৰস্ৰাৱ কম হোৱা অসুখত 5 গ্ৰাম শিলিখাৰ গুড়িত 1 চামুচ মৌ জল মিহলাই ৰাতিপুৱা আৰু গধূলি দিনে 2 বাৰকৈ কেইদিন খালেই এই ৰোগ নিৰাময় হয়। মুখৰ বিভিন্ন সমস্যাত আধা লিটাৰ পানীত 10 গ্ৰাম শিলিখাৰ গুড়ি উতলাই 100 গ্ৰাম পৰিমাণ ৰাখিব আৰু তাত অলপ ফিটকিৰি গুড়ি দি মিশ্ৰণ কৰি ৰাতিপুৱা প্ৰতিদিনে কুলকুলি কৰিব। এইদৰে মুখ কুলকুলি কৰি ধুলে দাঁতৰ পৰা আৰু মুখৰ পৰা তেজ ওলোৱা পৰ্যন্ত ভাল হয়। মগজুৰ শক্তি বঢ়াবলৈ আৰু পাহৰণি হ্ৰাস কৰাত শিলিখাৰ ৰস ফল অতি উপকাৰী। 3 গ্ৰাম কেঁচা শিলিখাৰ ৰসৰ লগত গৰু গাখীৰ 50 গ্ৰাম মিহলাই তাত 5টা কলা খিচমিচ মিহলাই প্ৰতিদিনে একবাৰকৈ 1 মাহ কাল ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব পাৰি। শৰীৰৰ প্ৰতিৰোধ শক্তি বঢ়াবলৈ শিলিখাৰ গুড়ি 5 চামুচ, ডালিমৰ বাকলিৰ ৰস 2 চামুচ আৰু জামুৰ ৰস মিশ্ৰণ কৰি পুৱা গধূলি কিছুদিন খালে শৰীৰৰ প্ৰতিৰোধ শক্তি বাঢ়ে। কষ্ঠকাঠিন্যতা অসুখত ভোগা ৰোগীয়ে শিলিখাৰ গুড়িৰ বড়ি কৰি দিনে 2টাকৈ কিছুদিন খালেই কষ্ঠকাঠিন্যতা দূৰ হয়। ব্ৰংকাইটিছ, ব্ৰংকিয়েল এস্মা ৰোগ আৰোগ্য কৰিবলৈ শিলিখাৰ গুড়ি 1 চামুচৰ সৈতে 10টা খিচমিচ, 3 গ্ৰাম দালচেনিৰ গুড়ি, অলপ মৌজোল আৰু কুহুমীয়া 3 চামুচ পানী মিহলাই ৰোগীক ৰাতিপুৱা আৰু গধূলি এমাহ সময় খাবলৈ দিলে এনেবোৰ ৰোগৰ পৰা উপশম লাভ কৰিব পাৰি। মাইগ্ৰেনৰ বিষত শিলিখা গুটি খুন্দি অলপ গৰম কৰি পেষ্ট তৈয়াৰ কৰি কপালত ঘঁহিলে মাইগ্ৰেনৰ বিষ ভাল হয়। জুয়ে পুৰিলে শিলিখাৰ গুড়ি 1 চামুচত চেঁচা পানী 5 চামুচ মিহলাই জুয়ে পুৰা ঠাইত খানিলে পুৰাৰ ভকভকনি আৰু জ্বলা বন্ধা আদি কমি যায়। দাঁতৰ বিষ, পাইৰিয়া আদি অসুখত শিলিখাৰ গুড়িৰে দাঁত মাজিব লাগে আৰু এনেদৰে নিয়মিত ব্যৱহাৰ কৰিলে এই ৰোগবোৰ আঁতৰে। গতিকে প্ৰিয় বন্ধুসকল, শিলিখাৰ গুণাগুণৰ বিষয়ে ভালকৈ জানি লৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিলে আমাৰ সচৰাচৰ হৈ থকা অসুখ বিসুখবোৰ নিৰাময় কৰাত সহায় কৰে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টিত আগবঢ়োৱা শিলিখাৰ ঔষধি গুণৰ উপকাৰিতাৰ কেইটামান টিপছ সম্পৰ্কে আপুনি নিশ্চয় জানিবলৈ পালে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইটো ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।